এখন খুব ধুনীয়া পথাৰ যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে কেৱল ধান আৰু ধান। এই সময় যিটোকে সোণগুটি চপোৱাৰ সময়, এই দেখিছে এনেদৰে ধানবোৰ ডালে আৰু এইখিনি কেঁচা হৈ আছে, এইসমূহ লাহে লাহে দাব। আৰু দেখিছেনে যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে ধান আৰু ধান। বিশেষকৈ আমাৰ এই গাঁওবোৰত ধান খেতিক বিশেষ প্ৰাধান্য দিয়া হয়, অৰ্থাৎ ধানৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ গাঁৱৰ লোকসকল চলি থাকে। আপোনালোক দেখুৱাইছোঁ চাওকচোন, এখন বিশাল পথাৰ। আৰু পথাৰ দেখিছেনে মাজে মাজে যিবোৰ ঠাইত ধানবোৰ দোৱা হ'ল সেই ঠাইত বৰ্তমান সময়ত গৰু এৰাল দিছে। আৰু এতিয়া আপোনালোক দেখুৱাইছোঁ মই ইতিমধ্যে যিমান দূৰলৈকে দেখিছে ধান, আৰু যদি অলপ দূৰ যায় সৌ তাত মাহ আৰু তিলৰ খেতি কৰিছে। ইমান ধুনীয়া লাগিলে নহয়, আৰু ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' কৰি পৰিৱেশটো দেখুৱাওঁ। এটা খুব সুন্দৰ পৰিৱেশ, বিশেষকৈ আমাৰ মাজুলীৰ প্ৰতিটো ঠাই ধুনীয়া। আপুনি যি ঠাইতে ৰখি পেলাই চাওঁ বুলি ভাবে মনোমোহা নান্দনিক দৃশ্যবোৰে আপোনাৰ মন মুগ্ধ কৰিব। আৰু ময়ো ভাবিলোঁ অলপমান ৰৈ পেলাই আপোনালোকক পৰিৱেশটো দেখুৱাওঁ। আৰু সঁচাই চাওকচোন কিমান ধুনীয়া, আৰু এনেকৈ জেওৰাবোৰ দি থোৱা হৈছে। আৰু যিমান দূৰলৈকে দেখিছে মই কৈছোঁৱেই এখন প্ৰকাণ্ড ধাননি পথাৰ, আৰু এই পৰিৱেশটোৱে মোৰ মন মুগ্ধ কৰিলে। আৰু সেইকাৰণে অলপমান ৰখি পেলাই ভাবিলোঁ আপোনালোকক এই পৰিৱেশটো মই দেখুৱাওঁ। নান্দনিক এটা অপূৰ্ব পৰিৱেশ। আশা ৰাখিছোঁ এই পৰিৱেশটো চাই আপোনালোক ভাল পালে। খুব কম সময়ৰ কাৰণে এটা ভিডিঅ' বনাই মই আপোনালোকক দেখুৱালোঁ। এয়াই হৈছে মাজুলীৰ নান্দনিক পৰিৱেশ।